নমস্কাৰ, মই মলয় সূত্ৰধৰ, ট্যাক্স প্ৰেক্টিশনাৰ, ট্যাক্স কনসালটেন্ট। ট্যাক্স এডুকেটৰ চেনেলত আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেনেকৈ ইনকাম টেক্স ঘৰতে বহি আপুনি ক্যালকুলেট কৰিব পাৰিব। তো আমি টপিকলৈ যাওঁ। সাপোজ মিস্টাৰ এক্স তেখেতৰ ইনকাম 7 লাখ। আমি জানো নিউ ৰিজিমৰ মতে 7 লাখ টকালৈ ট্যাক্স নাই। এতিয়া আমি যোৱা এপিসোডত আলোচনা কৰিছিলোঁ, কিন্তু মই ইয়াতে অলৰেডি লিখা আছে যে আপ টু 3 লাখ ট্যাক্স নাই। 3 লাখৰ পৰা 7 লাখ 5%, 7 লাখৰ পৰা 10 লাখ 10%, 10 লাখৰ পৰা 12 লাখ 15%, 12 লাখৰ পৰা 15 লাখ 20%, 15 লাখৰ ওপৰত হলে 30%। এটো হৈছে নিউ ট্যাক্স ৰিজিম। আৰু নিউ ট্যাক্স ৰিজিমৰ হিচাপত মই এটা ক্যালকুলেশন কৰিম। কৈছে যে 7 লাখ টকালৈ ট্যাক্স নাই। আমি চাও, আমি ট্যাক্স ক্যালকুলেট কৰিম। 7 লাখ টকা আমাৰ স্ল্যাব আহিব 3 লাখৰ পৰা 7 লাখ 5%। তাৰ মানে 7 লাখ মাইনাস 3 লাখ, কাৰণ 3 লাখ টকালৈকে ট্যাক্স নাই, তো থাকিল 4 লাখ। 4 লাখৰ 5%, 5% is equal to 20,000। এতিয়াতো ট্যাক্স আহি গ'ল। মানুহে কয়, আমি শুনিছো যে 7 লাখত ট্যাক্স নাই, তেনেহলে ট্যাক্স আহি গ'ল, আমি কেনেকৈ জিৰো কৰিম? ইয়াত সিস্টেম হৈছে লেস চৰকাৰে দিছে ৰিবেট, মানে ৰেহাই। ৰিবেট আন্ডাৰ সেকশন 87A 20,000। So tax payable nil। তাৰমানে আমি বুজি পালো 7 লাখ টকালৈ নিউ ৰিজিমত, নিউ ট্যাক্স ৰিজিমত ট্যাক্স নীল। ইয়াত ট্যাক্স নীল মানে কি? ইয়াত ৰিবেট হে। 7 লাখ টকালৈ ৰিবেট দিয়া হয় আপ টু 20,000। 7 লাখৰ ট্যাক্স হয় 20,000 আৰু ৰিবেট 20,000, গতিকে ট্যাক্স নীল। এতিয়া আমি সেম ইনকামটো ওল্ড ট্যাক্স ৰিজিমত কৰিম। এটো আসলে নিউ। এতিয়া আমি ওল্ডত কৰিম। ওল্ডত কৰিলে 7 লাখ টকা ট্যাক্স হ'ব। ওল্ডত আছে আপ টু 2.5 লাখ নো ট্যাক্স, 2.5 লাখ টু 5 লাখ 5%, আৰু 5 লাখ টু 10 লাখ 20%। তেনেহলে এই ইনকামৰ কাৰণে এই স্ল্যাবত পৰিব 5 লাখ টু 10 লাখৰ স্ল্যাবত পৰিব। সো 2.5 লাখ টু 5 লাখ মানে 2.5 লাখ। 5 লাখ মাইনাস 2,50,000, কাৰণ 2,50,000 লৈকে ট্যাক্স নাই, থাকিল 2.5 লাখ। 2.5 লাখৰ 5% 12,500 টকা, আৰু 5 লাখৰ পৰা 10 লাখ মানে ইয়াত আছে 7 লাখ। সো 7 লাখ মাইনাস 5 লাখ is equal to 2 লাখ। তাৰ 20% আহিব। 20% হ'ব 40,000 টকা। তেনেহলে 12,500 প্লাস 40,000 টকা is equal to 52,500। আৰু লগতে আহিব হেলথ এণ্ড এডুকেশ্যন সেছ। এটো ট্যাক্সৰ লগত থাকে। হেলথ এণ্ড এডুকেশ্যন সেছ 4% লোৱা হয়। হেলথ এণ্ড এডুকেশ্যন 4%, ইয়াৰ 4% হ'ব 2100 টকা। তো গতিকে টোটাল ট্যাক্স আহি আছে 0,056,224 54,600। 54,600 নিউ ওল্ড ট্যাক্স ৰিজিমত আহে 54,600, আৰু নিউ ট্যাক্স ৰিজিমত কোনো ট্যাক্স আহা নাই। তাৰ মানে আমি নিউত কৰিলে লাভ,
সদায় কি তেনেকুৱা নহয় এতিয়া মই আৰু এটা এক্সাম্পল দিম সেই এক্সাম্পলত আপোনালোকে গম পাব যে কেতিয়াবা ওল্ড টেক্স ৰিজিমতো লাভ হয় ধৰা হোক মিস্টাৰ এক্সৰ ইনকাম 10 লাখ টকা নিউত মই এতিয়া ক্যালকুলেট কৰিম ট্যাক্স আহিব এতিয়া 87 এৰ ৰিবেট নাপায় যেহেতু 7 লাখৰ ওপৰত হৈ গল 87 এৰ ৰিবেটটো নাপায় এতিয়া আমি গোটেইখিনি ট্যাক্স আহি যাব 5% 10% গোটেইখিনি আহিব সো 10 লাখ টকা হলে প্ৰথম 3 লাখৰ 7 লাখ 3 লাখৰ পৰা 7 লাখ আছে 5% তাৰ মানে 7 লাখ minus 3 লাখ is equal to 4 লাখ 4 লাখৰ 5% 20,000 টকা তাৰ পিছত আছে 10 লাখৰ 7 লাখৰ পৰা 10 লাখ 10% আমাৰ 10 minus 7 lakh is equal to 3 lakh into 10% is equal to 30,000 তাৰমানে ট্যাক্স আহিব 50,000 health and education cess 4% মানে 2,000 টকা 50,000 এর ওপৰত আহিব 4% এটো আমাৰ হেলথ আৰু এডুকেশনত খৰচা কৰা হয় 52,000 টোটাল ট্যাক্স আহিব এটো হৈছে নিউ ট্যাক্স ৰিজিম এতিয়া আমি ওল্ড ট্যাক্স ৰিজিমত সেম সাপোজ ওল্ড ট্যাক্স ৰিজিম সাপোজ ইনকাম 10 lakhs এতিয়া হাউস বিল্ডিং লোন মানে ঘৰ বনাবৰ কাৰণে যে লোন লোৱা হয় সেই লোনত যেটো ইন্টারেস্ট পে কৰা হয় সেই ইন্টারেস্ট যিমান পে কৰা হ'ব ম্যাক্সিমাম 2 লাখ টকা লৈ ৰেহাই পোৱা যায় গতিকে সাপোজ মিস্টার এক্সৰ 2 লাখ টকাৰ ওপৰতে ইন্টারেস্ট পে কৰিছে গতিকে HB লোন ইন্টারেস্ট 2 লাখ টকা লেস থাকিল 8 লাখ টকা তাৰ পিছত লাইফ ইন্সুরেন্স NSC হাউস বিল্ডিং লোনৰ প্ৰিন্সিপাল আৰু বহুতো ইনভেস্টমেন্ট আছে যেটো 1.5 লাখ টকা লৈ ডিডাকশন বা ৰেহাই পোৱা যায় যেনে ইয়াত সাপোজ মিস্টার এক্সৰ গোটে 1.5 লাখৰ ওপৰতে আছে সো আন্ডাৰ সেকশন 80C 1.5 লাখ টকা তেখেত ইয়াত ৰিবেট পাই যাব থাকিল 6,50,000 টকা তাৰ পিছত মেডিক্লেম মেডিকেল ইন্সুরেন্স যে কৰা হয় তাৰ যেটো প্ৰিমিয়াম দিয়া হয় হেতু 25,000 লৈ ৰেহাই আছে আৰু যদি সিনিয়ৰ সিটিজেন হয় ঘৰত যদি সিনিয়ৰ সিটিজেন পেৰেন্টস থাকে তেনে হলে 50,000 লৈ ডিডাকশন আছে ধৰি লোৱা যাওক যে তেখেতৰ গোটেইখিনি আছে কিন্তু গতিকে 50,000 ইয়াৰ পৰা মাইনাস হৈ গল সো হৈ গল ইয়াত 6 লাখ টকা সেভিংস বেংকৰ যেটো ইন্টারেস্ট হয় সেভিংস বেংকৰ ইন্টারেস্টটো আন্ডার সেকশন 80 TTA 10,000 টকা লৈ ডিডাকশন দিয়া হয় সো 80 TTA ইয়াত আৰু 10,000 টকা মই মাইনাস কৰিলো থাকিল 5,90,000 টকা আৰু তেখেতে ডোনেশন যদি দিয়ে সাপোজ প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফান্ড বা চিফ মিনিষ্টাৰ ৰিলিফ ফান্ড বা অন্যান্য কিছুমান ফান্ড আছে যত ডোনেট কৰিলে ইনকাম ট্যাক্সত ৰেহাই পোৱা যায় এটো আহে আন্ডাৰ সেকশন 80G তাত সাপোজ তেখেতে 1 লাখ টকা ডোনেট কৰিছিলে সো 1 লাখ টকাটো মাইনাস হৈ যাব থাকিল 4,90,000 টকা 4,90,000 টকাত ওল্ড ট্যাক্স ৰিজিমত কোনো ধৰণৰ ট্যাক্স নাহে জিৰো ট্যাক্স কাৰণ সেম সিস্টেমত মই অলপ আগতে বুজাইছো যেনেকে 87 এর রিবেট হয় তাতেও 87 এর রিবেট আহি এটু জিরো হৈ যায় গতিকে ওর এই ক্ষেত্ৰত
এই ক্ষেত্ৰত অল্ড টেক্স ৰিজিমত কিন্তু লাভ আছে গতিকে আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ ক্যালকুলেট কৰিব পাৰিব আৰু আপোনালোকে দুইটা টেক্স ৰিজিমতেই আপোনালোকে ক্যালকুলেট কৰিব কম্পেয়াৰ কৰি য'ত কম আহে সেইটোৱে আপোনালোকে অপ্ট কৰিব বা আপোনালোকে আকোৱালি ল'ব এয়া আছিল কেনেকৈ সহজতে টেক্স ক্যালকুলেট কৰিব পাৰি আপোনালোকে ঘৰতে বহি টেক্স ক্যালকুলেট কৰিব পাৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেৰি থাকে আমাৰ কমেন্টত আপোনালোকে জনাব পাৰে আৰু নিশ্চয় মই ৰিপ্লাই দিম কিবা অসুবিধা পালে বা কিবা কোৱেশ্চন থাকিলে আপোনালোকে কমেন্টত কোৱেশ্চন কৰিব মই এনসাৰ দিম আৰু তলত দিয়া ফোন নম্বৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে মানে যদি সময় হয় মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম থ্যাংক ইউ সো মাচ